দুই সন্তানৰ মাতৃৰ সৈতে নিৰ্লজ্জ কাণ্ড। এইবাৰ নাছিৰ উদ্দিনে কৰিলে জঘন্য কাণ্ড। এগৰাকী মহিলাক অপকৰ্মৰ অপচেষ্টাৰ সময়তে হাতে লোটে আটক নাছিৰ উদ্দিনক। তাৰ পিছতে উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত আৰক্ষী প্ৰশাসন। ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান গৌৰীপুৰৰ। এগৰাকী দুই সন্তানৰ মাতৃক একেখন গাঁৱৰে নাছিৰ উদ্দিন নামৰ এটা লম্পটে অপকৰ্মৰ অপচেষ্টাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে। জানিব দিয়া অনুসৰি ঘৰত কোনো নথকাৰ সুবিধা বুজি মহিলাগৰাকীক বলপূৰ্বকভাৱে লম্পট নাছিৰ উদ্দিনে বাথৰুমলৈ লৈ যোৱাৰ সময়তে চিঞৰ বাখৰ কৰাত হাতে লোটে আটক কৰে স্বামীৰ পৰিয়ালৰ লোকে। যাক লৈ ঘটনাৰ সন্দৰ্ভত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তেনে সময়তে নাছিৰক উত্তম মাধ্যম সোধায় স্থানীয় লোকে। সেম ঘটনা আরও আগত হয়েছিল। এই নাসির যে একেলগে ঘর আমার দুজনে আমার খুদিমারিত বাড়ি। তো ওই যে নাসিরে ইয়ের আগত একটা এই ধরনের ঘটনা করছে, তা গাঁয়ের লোকে একেবারে মানে ওই টাকা পয়সা মেলা, তো কারণ সম্পত্তি টম্পত্তি বিক্রি করে ওই টাকা পয়সা মেলা, ওই বাপ 15-16 বিঘে জমি থুয়ে গেছে, এগুলি দিয়ে মানে টাকা পয়সা পুরে মানে দেখে মানুষের সাথে যার তার বউয়ের সাথে এই ধরনের ব্যবহার করে। এর আগে 2-3টে ঘটনা এইরকম ঘটনা ঘটছে। বিয়েও দিছিল একজনকার লগত। তারপরে এই বউটার লগত এর আগত এই যে প্রেগনেন্ট অবস্থাতে এইরকম করছিল, করার পরে আজকেও সেম ঘটনা করছে। তা আজকে বউটা ধরে দিছে, ভাল লাগছে আর কি। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী প্ৰশাসন। আৰু প্ৰশাসনৰ তৎপৰতাত নাছিৰক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যায়। উল্লেখ্য বিষয় যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে নাছিৰ উদ্দিনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শ্বেখৰ ৰিপৰ্ট, নেশ্যন এনি।